তেতিয়াৰ বনগাঁৱত ডকাইতি গৃহস্থক মাৰধৰ কৰি ধন সোণ লুট দম্পতীক গান পইণ্টত থৈ 5জনীয়া ডকাইতে লুটি দিলে 1,67,000 টকাৰ লগতে 20 লাখ টকাৰ সোণৰ গহনা মোৰ বিছনাত আছিল সেইখিনি লৈ গ'লে 16,000 আছিল বিছনা মানে মানি বেগ আৰু হেৰি এওঁৰ যে আছিল এইটো কথা মই নাজানো অৱশ্যে তাই সেই ছোৱালীৰ কাৰণে মনে মনে সাঁচে আৰু তেনেকৈ সেই মানে হাঁহ কুকুৰা বেচা বা ছাগলী বেচা পইচাখিনি জমা কৰি ৰাখে ছোৱালীৰ কাৰণে মই আজিহে গম পালোঁ তাই যে মানে 1.5 লাখ টকা যে জমা কৰিছিল 1.5 লাখ মান টকা ছোৱালীৰ কাৰণে মইতো মই গম পোৱা নাছিলোঁ সেইখিনিও লৈ গৈছে মানে তেওঁ 1.5 লাখ আপোনাৰ 16 লাখ গহনা 16 তোলা মান লৈ গৈছে গহনা সোণাৰ ৰূপা দিওঁতে ৰূপা নহয় সোণা শুকুৰবাৰে নিশা 2:30 বজাৰ পৰা 3 বজাৰ ভিতৰৰ ঘটনা 2:10 বাহিৰ ফুৰি এচি বন্ধ কৰি বিছনাত পৰিছিল সুশীল কলিতা বিছনাত পৰা মাত্ৰকে বৰ টোপনিত পৰিছিল সুশীল কলিতা হঠাৎ পত্নীৰ চিঞৰ শুনি সাৰ পোৱা সুশীল কলিতাই দেখিলে 2টা পিস্তল খুকুৰি আৰু হাতুৰি লৈ অহা 5জনীয়া ডকাইতৰ দলটো এচিটো বন্ধ কৰি মই ঘুমাইছোঁ কিন্তু মই সেইখিনি সময়তে ইমান ঘুমাইছে মই নাজানো ইমান যে মোৰ ঘুম আহিল এই যেতিয়া মানে দৌৰি দৰ্জাখন মানুহ সোমাইছে কিমানজন মানুহ আছিল 5জন হয় ল'ৰা মানুহ মূৰত মানে ক'লা কাপোৰ বান্ধি আছে গ্ৰিলৰ তলা ভঙাৰ শব্দ শুনি চাওঁতেই টৰ্চৰ পোহৰ দেখিছিল সুশীল কলিতাৰ পত্নীয়ে বিছনাৰ পৰা উঠি আহোঁতেই পাছে পাছে অহা এটা ডকাইতক গবা মাৰি বগৰাই দিলে সুশীল কলিতাই তেতিয়াই আন 4টা ডকাইতে হাতুৰিৰে কোবাই কাবু কৰি পেলালে কলিতা দম্পতি মাতাৰ লগে লগে মোৰ পাছে পাছে একজন আহিছে একজন আহাৰ লগে লগে আমাৰ উঠি এনে মানুহজনক বগৰাই দিছে বগৰাই দিয়াৰ লগে লগে পিছে পিছে আৰু 4জন আহিছে আহি সেই হাতুৰি দি মূৰত কোবাল দুখন মোক হাতুৰি দি কোবাল তাৰপিছত দুখন ডেগাৰ আনছে 2টা পিস্তল আনছে তাৰপিছত একটো ধৰি সেনে বাগৰাই বাগৰাই বান্ধিল কোবাল মোকো কোবাই উঠি সেনে কৈছে কথা নকবি অলপো আটা নাপাৰবি যদি আটা পাৰা তেনেহ'লে পিস্তলেদি গৈলাম হাত ভৰি বান্ধি কলিতা দম্পতীৰ মুখত কোপা দি ডকাইতে এফালৰ পৰা আৰম্ভ কৰিলে লুটপাট ঘৰৰ প্ৰতিটো কোঠাৰ সামগ্ৰী লণ্ডভণ্ড কৰি ডকাইতে লুটি নিলে 16 তোলা সোণৰ গহনাৰ লগতে নগদ 1,67,000 টকা পঢ়া শুনাৰ সূত্ৰে সম্প্ৰতি বাহিৰত থকা দুগৰাকী কন্যাৰ বিয়াৰ বাবে গোটোৱা 20 লাখ টকাৰ গহনা লুটি নিলে ডকাইতৰ দলটোৱে কালিৰ কাৰণে গহনা চনাখিনি বনাইছিলোঁ পাছত মোৰো অলপমান এনে পইচা আছিল আৰু নথকা নহয় মোৰ বহুতখিনি পইচা আছিল মালিকে নাজানা কৰি অলপ থং তাৰপিছত ছোৱালী দুটাও বাহিৰত থাকি কেইখনবা অকস্মাত পইচা দিব কয় সেইকাৰণে অলপমান যায় মোৰ মোটামুটি 1.5 লাখ মান টকা লৈ গৈছে গহনা সেইখিনিয়ে হ'ব 15-16 তোলামান লৈ গৈছে আৰু কিটা মানে সোণৰ মোৰ গলত চেইন এডাল আছিল আহিয়ে চেইন এডাল কাৰাৰ লগে লগে ভাবছোঁ এইবিলাকতো চুৰ নহয় এটা ডকাইতি হিন্দীৰ লগতে জনজাতীয় ভাষাত কথা পাতিছিল ডকাইতৰ দলে কথাৰ ধৰণলৈ চাই 5টা ডকাইতে জনজাতীয় মূলৰ বুলি সন্দেহ কৰিছে ভুক্তভোগী সুশীল কলিতাই তাহাঁতৰ ভাষাখিনি হিন্দী কয় আৰু ট্ৰাইবেল ভাষা মানে গম পায় ল'ৰাখিনি মুখৰ যিটো এপিয়াৰেঞ্চ মানে ট্ৰাইবেল ল'ৰা সেনেকুৱা লাগছে হিন্দীত কথা কৈছে হিন্দীতো কৈছে আৰু মানে আমাৰ অসমীয়াতো কথা কৈছে কিন্তু অসমত কথা ক'লে যিটো ট্ৰাইবেলৰ এটা ঠাচ থাকে নহয় তেনেকুৱা ঠাচ ধন সোণ লুটি পলোৱাৰ পূৰ্বে 5জনীয়া ডকাইতে লগত লৈ গ'ল ঘৰখনত সংস্থাপিত চিচিটিভি আৰু হাৰ্ড ডিস্ক তলকা মাৰি থাকি তাৰপিছত দেখিলোঁ যে নাই একদম শব্দ নাই মই সাহস কৰি দৰ্জাখন খুলিলোঁ দৰ্জাখন খুলি দেখা পাওঁ মোৰ মানে CC কেমেৰা মনিটৰটো নাই আৰু ষ্ট'ৰেজ চিটোও নাই আৰু এইখন দৰ্জা খোলা এই দৰ্জাখন খোলা দেখা পাই যেখন যে গোটেই লণ্ডভণ্ড তেতিয়া দেখিলোঁ তাহাঁতে গুচি গ'ল 5জনীয়া ডকাইতৰ হাতুৰিৰ কোবত পত্নীৰ মূৰ ফলাৰ বিপৰীতে বাহুত আঘাত পাইছে সুশীল কলিতাই শনিবাৰে পুৱা আঘাতপ্ৰাপ্ত দম্পতীয়ে চিকিৎসাৰ বাবে ওলাই যোৱা সময়ত আৰক্ষীয়ে তীব্ৰ গতিত চলাই আছে তদন্ত দুধনৈৰ পৰা অৰূপ নাথৰ ৰিপৰ্ট নিউজ 18 অসম।